সাংস্কৃতিক সামাজিক অনুষ্ঠানে হয়। সন্মান প্ৰদান কৰিলে কি ক'ব? জীৱনত সামাজিকভাৱে কাম কৰিম বুলি এটা প্ৰেৰণা আৰু সাহসৰ কাৰণে এই বঁটাই নিশ্চয় আগবাঢ়ি যাবৰ কাৰণে যথেষ্টখিনি উৎসাহ যোগাব। কিন্তু কেতিয়াও বঁটা বা এনেকুৱা সম্বৰ্ধনাৰ কাৰণে কেতিয়াও সামাজিক কাম কৰা নাই। এটা পবিত্ৰ আৰু সততাৰে থাকি ৰাজহুৱা কাম কৰিবলৈ চেষ্টা কৰি আহিছোঁ। এসময়ত ছাত্ৰ ছাত্ৰীসকলৰ লগত থাকি এতিয়া সামাজিকভাৱে সামগ্ৰিকভাৱে সকলোৰে কিবা এটা ভাল হওক, আমাৰ এই অঞ্চলটোৰ ভাল হওক, কলিয়াবৰৰ ভাল হওক, অসমৰ জাতীয় জীৱনৰ ভাল হওক, সেইকাৰণে সেই কাম কৰি আছোঁ। আৰু আশা কৰিম আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ সামগ্ৰিক উন্নতিয়ে আমাৰ সমাজখনক যথেষ্ট আগবঢ়াই লৈ যাব। কাৰণ সমাজখনৰ যিবিলাক সমস্যা আমাৰ মাজত আহি পৰিছে, নতুন প্ৰজন্মৰ মাজত কেতিয়াবা আমি খুব ভাল সপোনো দেখিছোঁ আৰু কেতিয়াবা আশাহতও হৈছোঁ। কিন্তু আমি সদায় ভাল সপোনেই দেখোঁ যাতে তেওঁলোকে আগবাঢ়ি গৈ সমাজখন জিলিকাই ৰাখক, আকাশ চুব পৰা হওক। আৰু বামুণীৰ দৰে এটা অঞ্চলৰ পৰা সাৰথীয়ে সামাজিকভাৱে ইয়াত সকলো জাতি জনগোষ্ঠীৰ ধৰ্মাৱলম্বীৰ আমাৰ বৃহত্তৰ অসমীয়া সমাজখনক একত্ৰিত কৰিছে। মোৰ সেইটোৱে ভাল লাগিছে আৰু সাৰথীলৈ বহুত বহুত শুভেচ্ছা জনালোঁ। সাৰথীৰ আমি এগৰাকী সদায় সহযোগী হৈ থাকিম। আজি আমি সাৰথী গোষ্ঠী হৈ পেলাই আমি দ্বিতীয় বৰ্ষপূৰ্তি এই অনুষ্ঠানত আমি এই অঞ্চলৰ যিমানবিলাক হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীসকলক লৈ পেলাই আৰু এই অঞ্চলৰ প্ৰগতিশীল জ্যেষ্ঠ সফল নাগৰিকসকলক লৈ পেলাই আমি আৰু লগতে এই অঞ্চলৰ এই যোৱা পঞ্চায়ত ইলেকশ্যনত যিসকলে সফলতাৰে তেওঁলোকে জয়লাভ কৰিছে, তেওঁলোককো আমি সামৰি পেলাই এইবাৰ আমি সম্বৰ্ধনা জনাবলৈ ল'লোঁ। আৰু এই অনুষ্ঠানতে আমি 2025 সাৰথী সন্মানটো এজন সমাজসেৱক আৰু উদীয়মান যুৱক আৰু আমাৰ যুৱকসকলৰ পথ প্ৰদৰ্শক শ্ৰীযুত মণিমাধৱ মহন্তদেৱক আমি দিবলৈ মনস্থ কৰিছোঁ। ইয়াতে আমি সকলোৱে একগোট হৈ পেলাই আমাৰ বিষয়ববীয়াসকল, আমাৰ অঞ্চলৰ ৰাইজসকল সকলোৱে আমাৰ লগত সহযোগিতা কৰিছে আৰু আমি সমাজখনক আগুৱাই লৈ যোৱাৰ প্ৰয়াসেৰে আমি এইখিনি কাম হাতত লৈছোঁ আৰু ভৱিষ্যতেও আমি এই কামখিনি কৰি যাম বুলি এটা আশা ৰাখি আমি আপোনালোকৰ ওচৰত প্ৰতিশ্ৰুতিবদ্ধ হৈছোঁ।